বাঁচিব মন আছে যদি সঁচা কথা কওক 2 লাখ টকা দিয়া মানুহ মাতি আনো এতিয়া তাৰ পিছত কিন্তু আপোনাক শূন্য বচাব নোৱাৰে ইয়াৰ পৰা কিয় সাহস কৰিছে ইমান সিস্টেম নাজানে আপোনালোকে তাৰ পিছত কিয় ইমান সাহস সেইবোৰ কিয় মানুহক বুৰ্বক বনাইছে বাঁচিব মন আছে যদি সঁচা কথা কওক সিয়ে গম পায় নে নাই তে গম পোৱা নাই পইচা লোৱাৰ দায়িত্ব কোনে দিছে আপোনালোকক পইচা উঠাবলৈ কোনে কৈছে পইচা যে উঠাই আছে ডিস্ট্ৰিক্টৰ গৈ 2 লাখ টকা পইচা উঠাবলৈ কোনে দিছে আপোনালোকক মনিকৰ মই 30,000 কৰি দিতে আপোনাৰ ল্যাপটপ আছে এটা হলো আছে বাকি কাইবা 2 লাখ টকা দিয়া মানুহ মাতি আনো এতিয়া তাৰ পিছত কিন্তু আপোনাক শূন্য বচাব নোৱাৰে ইয়াৰ পৰা কৈছো আপোনাৰ কিন্তু বাকি মাজত কোনে বা কিবা কৰি আছে কিন্তু সবকে মাতক জুনে জুনে পইচা লৈছে এটাক ধৰিলে তো গোটেই কিটা ওলাব আজি মই আপোনাক পুলিচত দিম পুলিচৰ আগত আপুনি সঁচা কথা ক'ব গোটেই কিটা ওলাব নে নাই তেনে হলে ইমান সাহস কৰে আজিৰ অসমত চাওকচোন আজিৰ অসমত ইমান সাহস তেওঁলোকৰ ক'ত বাংলাদেশত ঘৰ নেকি ক'ত ঘৰ তে কিয় সাহস কৰিছে ইমান সিস্টেম নাজানে সিস্টেম নাজানে আপোনালোকে তাৰ পিছত কি হয় ইমান সাহস বেয়াকে ফচিবা তুমি সঁচা কথা কৈ দিয়া আমাৰ লেটাৰ আমাৰ অফিচৰ লেটাৰ দেখাবলৈ লাজ লাগা নাই আমি তাতে মানুহ এপইন্ট কৰিব লিখিছো নেকি সেইবোৰ কিয় মানুহক বুৰ্বক বনাইছে তুমি মেডামক চিনি পোৱা নাই তুমি সঁচা কথা কোৱা আমি চিনি পাও না আমি আন্ডাৰ চাকৰি কৰিছো মেডামৰ আন্ডাৰ আমি চিনি কি বুলি ভাবিছা নিজকে মই ইয়াতে কাকুৱে ভয় নকৰো গম পাইছা কোনো দিন তোমাক কিবা এটা কৰিবলৈ মই নিজক চিন্তা কৰিব নালাগে মই আজিলৈকে একো বেয়া কাম জানি শুনি কৰা নাই গতিকে মই কাকো ভয় নকৰো গম পাইছা এম কেনেকুৱা নিট এণ্ড ক্লিন আমি জানো ন আমি আন্ডাৰ চাকৰি কৰিছো মেডামৰ তুমি কোৱা সঁচা কথা কোৱা নহলে নিজক সঁচা মই কিন্তু ওলাই যাব নিদিওঁ নাম কোৱা একফালৰ পৰা নাম কোৱা আমাৰ লেটাৰ দেখাইছে গম পাইছা অভিজিত মই যে কৈছো ইটি ব্ৰাঞ্চৰ লেটাৰখন সেইখন লেটাৰ দেখাই দেখাই পইচা খুজি আছে মানুহৰ পৰা মই ইমান দিনে মই বিচাৰি আছো কেনেকে উলিয়াও কেনেকে ও ডিস্ট্ৰিক্টত ফোন কৰিছো তত ফোন কৰিছো পুলিচৰ নিচিনা ইনভেষ্টিগেট কৰি 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 খালি এই নাম্বাৰটো পাইছো পাই মই কি বুলি মাতিছো জানা মইতো এইবিলাক কৰিলে নাহিব মই কি বুলি মাতিছো গালি মই কৈছো মোৰ দুজন মানুহ খুমাই দিব লাগে অলপ পিছত আহিবচোন এই কাৰণে আহিছে নহলে আহিল হয় এতিয়া সঁচা কথা কওক বহুত টাইম বৰবাদ হৈ আছে তুমি একো নাজানা মোকে এপইন্ট কৰিছে এফালে আছো তোমাক এপইন্টমেন্টৰ পইচা লৈছে না নাই মানে এজ মানে আইটি হিচাপত লৈছে ল্যাপটপ যে দি আছে সেইবিলাক তুমি চোৱা মানে ল্যাপটপ আৰু ডেস্কটপ দিয়ে স্ক্যানিং হয় স্ক্যানিং মেচিন দিয়ে স্ক্যানিং কার্ড স্ক্যানিং কৰে আপোনাৰ এজি অফিচৰ যিবোৰ স্ক্যানিং কৰি আছে ডিজিটালাইজ কৰি আছে ডকুমেন্ট এজি অফিচৰ কথা মই কোৱা নাই এই স্কলাৰশিপৰ নামত যে মানুহ এপইন্ট কৰিছে ডিস্ট্ৰিক্টত এটো গম নকোৱা মই কাম কৰা হিচাপত আছো মোক যেতে মানে প্ৰবলেম তেতে মোক আচ্ছা তুমি তাৰ মানে এজি অফিচৰ কাম হেছোৱা এইটো বিষয়ত নাই তুমি আজি তোমাক লগ ধৰি আনিছে না সেইটো মোৰ ইয়াতে কাম আছে তো কৈছে একেলগে কাম কৰি কিনে আহি যাবা তে ইহঁতৰ সাহস দেখিছা এটো গম নাপাম তোমাক কি হিচাপে এপইন্ট কৰিছিল সুপাৰভাইজাৰ নেকি তুমি কি জানা স্কলাৰশিপৰ কথা কোৱাচোন কি জানা তো কোনসম মধ্যে স্কুলৰ যেটা স্কলারশিপ কাম কি কাম কি স্কলারশিপ কোনটো স্কলারশিপ ইনি ধরো আগতে যেটা মুখ আমরা হইল 10000 করে এই বাপরে যদি টাইবার হয় সরি এটা অনলাইন করে দিয়ে আমি তো নিযুত মইনা দিও আমাকটো তোমালোকক নালাগে নহয় আমি ভাবিছিলো এনএসপি পোৰ্টেলৰ বিষয়ে তোমালোকৰ মানুহে ট্ৰেনিং দিব লেটাৰত হেতুৱে লিখা আছে মাজত তোমালোকে হুমাই কৈ এইবিলাক কৰিলা সিওই কিয় গম নাপায় এতিয়াতো আমি যদি এডিৰ এগেইনষ্টত কেস দিও এনজিওৰ এগেইনষ্টত গোটে এনজিও বন্ধ হ'ব তেতিয়া তেওঁলোকৰ দিগদাৰ হ'ব আমি এখানে ইন্ডিভিজুয়ালি তোমাৰ ওপৰত কেস দিম দুটা ফোন হেকাৰণে থৈছো ফোন উঠাব ওকে এটো তোমাৰ নিজৰ এপইন্টমেন্ট না দৰমহা দিয়া না টাইমত দিছিলে মই বেছি মানে নাম আছে দিস ইজ ওকে আৰু ইয়াতে সব বেলেগ বেলেগ ফোন নাম্বাৰ
তাহাঁতৰ এইটো যিটো অভিজিত এইটো ফটো মাৰাচোন শুনক কিমান ফ্ৰড হয় তাৰমানে ফ্ৰডগিৰি কৰি আজিৰ দুনিয়াত মানুহ চলিব সাহস ক'ত পালে কওকচোন মানে মাথাত আহিল কেনেকে আইডিয়াটো যে ইমান পইচা লওঁ মানুহৰ পৰা ধুবুৰী চাই ধুবুৰীত কোন আছে কোন লগা ধুবুৰীৰ পৰাও আহিছিল মেম ক'ত গ'ল নাই পইচা দিম নে নাই আপোনাৰতো এইটো লেটাৰ আছে অফিচত আমি লেটাৰ দিছো যে আপোনালোকে ডিষ্ট্ৰিক্টত এৱাৰনেছ প্ৰগ্ৰাম কৰিব পাৰে টু গেট স্কলাৰশ্বিপ অনবোৰ্ডেড আমাৰ যিমান স্কলাৰশ্বিপ আছে তাৰ কাৰণে এৱাৰনেছ আনন্দ ভাল কথা সেই ভাবিহে আমি লেটাৰটো দিছো তাতেতো আমি লিখিছো নেকি মানুহ এপইণ্ট কৰিব বুলি আমাৰ লেটাৰ কিয় দেখাইছে আপোনালোকে মানুহ এপইণ্ট কৰাৰ সময়ত মানে দেখাইছে যে এইটো গভৰ্ণমেণ্টৰ নিচিনা বস্তু চিয়ে গম নাপায় এইকেইটাই মাজত সোমাই পেলাই এই চব কৰিছে আৰু কালি সুধিব আহিছে ইয়াৰ আগতো দুদিনমান আহিছে কিন্তু মই ইমান বিচাৰিছো কণ্টেক্ট মই একদম মনে মনে আছো সুধকচোন মই কালি গম পাই মই অফিচতো পোৱা নাই ঘটনাটো কিবাকে ওলাই যাব মই একদম মাথা লগাই আজি মাতি আনিছো এনেকে ধৰিবলৈ মুখ নেমেলে না আমাৰ লগত মুখ মেলিব নালাগে অলপ মই থাকক হ'ব ব্যৱস্থা বাস্তৱে এতিয়া মই কৈ আছো মুখ মেলিব নালাগে আপুনি তেনেকেই থাকক কালি বা কোনোবা পইচা দিছে কাৰ হাতত দিছিল এতিয়া ওলাব পুলিচৰ লগত আপোনালোকৰ চব ওলাব হেল্ল'